নমস্কাৰ মই তপন মহন্ত উন্নত ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। মই আজি আহিছো এমডি মটৰ বৰবাৰী আৰু দাদা মোৰ লগত আছে। দাদাৰ বিভিন্ন ধৰণৰ গাড়ী আছে আৰু দাদাৰ গাড়ী ললে কি সুবিধা বা কেনেকুৱা সুবিধা আছে দাদাই জনাব আমাক। দাদা আমাৰ লগত আপোনাৰ সাৰ্ভিসিং খিনি ফ্ৰী থাকিব, গাড়ীৰ কন্ডিশন ভাল থাকিব, এক্সিডেন্ট গাড়ী নাথাকে, আৰু ফাইনেন্স হৈ যাব, ৰিফাইনেন্স আপোনাৰ যিমান পাৰো আমি সোনকালে কৰাৰ চেষ্টা কৰি দিম, আৰু কাস্টমাৰৰ লগত ভালকে ট্ৰানজেকশ্যনটো ৰাখাৰ কাৰণে চেষ্টা কৰিম। বলক এতিয়া আমি আৰম্ভ কৰো আপোনাৰ গাড়ী প্ৰথম এইখনৰ পৰা আৰম্ভ কৰো। এইখন কেতিয়াৰ গাড়ী? এইখন 2020 হয়। 2020 ডিচেম্বৰৰ গাড়ী, নৱেম্বৰ ডিচেম্বৰৰ গাড়ী হ'ব। এইখনৰ দাম কিমান ৰাখিছে? এইখন আছে 560, 5,60,000 টকা ডিসকাউন্ট হৈ যাব। ডিসকাউন্ট হৈ যাব, অন টেবল ফাইনেন্স হৈ যাব, ৰিফাইনেন্স হৈ যাব, 5 চনৰ গাড়ী ফাইনেন্স হৈ যাব আপোনাৰ, ডিসকাউন্ট হৈ যাব। আপোনালোকে আহক বৰবাৰী এমডি মটৰ। কথা পাতি লওক। ভিতৰটো মই এবাৰ দেখাই দিছো, এইটো চাই লওক। ভিতৰটো চাওক, এয়া চাওক ধুনীয়া হৈ আছে। আপোনালোকে আহক, আহি চাওক আৰু দাদাক লগ ধৰক। দাদা আপোনালোক ডিসকাউন্ট কৰাই দিব, চব সুবিধা কৰে। দাদা এইখন কেতিয়া আইটেম? এইখন 9ৰ হয়, 2009ৰ। এখনৰ দাম কিমান আহিছে? এইখন 160, 1,60,000 টকা। দাদা ফাইনেন্স হৈ যাব এখন? ফাইনেন্স নহ'ব, এখন ফাইনেন্স নহ'ব। এখন ধুনীয়া হৈ আছে, গাড়ীৰ ভিতৰটো আপোনালোকে চাই লওক, এয়া চাওক গাড়ী একদম টিপটপ কণ্ডিশ্যন আছে। ইয়াত কৰিবলগীয়া একো নাই, আপোনালোকে খালি আহি চাই লৈ যাব। আপুনি এনেকুৱা নহয় যে আহিলে ল'ব লাগিব, আপোনালোকে টেষ্ট ড্ৰাইভ কৰিব পাৰে। মই আগৰ পিনে এবাৰ দেখাই দিছো, এয়া চাই লওক। নেক্সট এখন কেতিয়া গাড়ী? এইখন 2017ৰ হয়, 2017ৰ গাড়ী। এখনৰ দাম কিমান ৰাখিছে? এইখন 430, 4,30,000 টকা। ডিজেল গাড়ী ন? ফাইনেন্স হৈ যাব? ফাইনেন্স হৈ যাব। আচ্ছা, ফাইনেন্স হৈ যাব। আপুনি যদি এখন লয়, মই ভিতৰতে এবাৰ দেখা দিছো আপোনালোকক। খুব ধুনীয়া হৈছে। আৰু মই দেখিছো মানে দাদাৰ যিমান গাড়ী আছে চব মানে কি একদম টিপটপ মানে কি লগাই থৈ দিছে তেখেতে। তাৰ কাৰণে কোনো সেয়া নাই। আপোনালোকে খালি আহিব লাগে। আৰু দাদাৰ ওচৰত মই পিছৰ ফালৰ পৰা এবাৰ দেখাই দিছো আপোনালোকক, এয়া চাই লওক। নেক্সট এখন কেতিয়া আহিছিল? এইখন 17ৰ হ'ব, স্পৰ্টছ মডেল হ'ব। 2017ৰ স্পৰ্টছ মডেল। কিমান দাম ৰাখিছে এইখনৰ? এইখন আছে আপোনাৰ 380, 3,80,000 টকা। দাদা ফাইনেন্স হৈ যাব এখন? ফাইনেন্স হৈ যাব। ফাইনেন্স হৈ যাব। মই ভিতৰটো এবাৰ আপোনালোকক দেখাই দিছো। এইখনৰ এয়া চাই লওক, ভিতৰটো চাই লওক, খুব ধুনীয়া হৈ আছে। আগৰ পিনৰ পৰা মই এবাৰ দেখাই দিছো গাড়ীখন। চাই লওক, বৰবাৰী আহক, দাদাক লগ কৰক। দাদাই আপোনালোকক ডিছকাউণ্ট কৰাই দিব, ফাইনেন্সো কৰাই দিব। নেক্সট এখন কেতিয়া? এইখন হ'ব 2013ৰ। কি কৈছে? 2013ৰ হ'ব, 2013ৰ। এইখনৰ দাম কিমান লাগিছে? এইখন আছে তোমাৰ 170, 1,70,000। ফাইনেন্স হৈ যাব? ফাইনেন্স হৈ যাব। ফাইনেন্স হৈ যাব। এয়া চাওক, ভিতৰটো মই এবাৰ দেখাই দিছো, এয়া চাই লওক। মই তোমাক যিখিনি দিব পৰা কৈ আছো সেইটো ডাইৰেক্ট দিব পাৰা আৰু। তাতে তাৰমানে বাৰ্গেনিং কৰিব দিগদাৰ। একদম এখন 9ৰ হয়, 2009ৰ। এখনত কিমান দাম লাগিছে? এইখন আছে 150 কৈ আছো, 145 মান পালে দি দিম। মানে 1,40,000 টকাত এখন গাড়ী ল'ব পাৰিব যদি ল'ব বিচাৰে। দাদা ফাইনেন্স হৈ যাব? ফাইনেন্স নহ'ব, এখন ফাইনেন্স নহ'ব। এইখন আপোনালোকে যদি লয় তেতিয়াহ'লে কেছ ল'ব লাগিব। মই গাড়ীখন আগৰ পৰা এবাৰ দেখাই দিছো আপোনালোকক। এইখনত টেক্স ফেইল আছে, আমি আপ টু ডেট কৰাই কিনে। এইখনত টেক্স ফেইল আছে, তেখেতে সেইখিনি চব কিছু সেয়া কৰি দিব। এইখন কেতিয়া গাড়ী? এইখন 2013ৰ হয়, ভলক্সৱাগেন পল' হয়। গাড়ী কণ্ডিশ্যন ধুনীয়া হয়। এইখনৰ দাম কিমান ৰাখিছে? এইখন 360 কৈ আছো, 350 মান পালে দি দিম। 3,60,000 টকা। আৰু যদি আপোনালোকে আহে, আপোনালোকক ডিছকাউণ্ট কৰাই দিব। দাদা ফাইনেন্স হৈ যাব? ফাইনেন্স হৈ যাব, ফাইনেন্স হৈ যাব, চব হৈ যাব। আপোনালোকৰ যদি বিচাৰি আছে মই পলো, এইখন আপোনালোক পাই যাব। পিছৰ পৰা এবাৰ দেখাই দিছো মই। নেক্সট এইখন কেতিয়া গাড়ী? এইখন 9ৰ হয়, 2009ৰ। এখন হণ্ডা চিটি নেকি? এইখন চিভিক হয়, হণ্ডা চিভিক। এইখনৰ দাম কিমান আহিছে? এইখনৰ দাম আছে আপোনাৰ 260, 2,60,000 টকা। ডিছকাউণ্ট হৈ যাব? কিবা এটা ল'লে চাই দিব পাৰিম। কিবা এটা চাই দিব। ফাইনেন্স হৈ যাব নেকি? ফাইনেন্স নহয়, এইখনৰ ফাইনেন্স নহ'ব। মই গাড়ীখন আৰু এবাৰ ভালকে ভিতৰৰ ফালে কণ্ডিশ্যনটো দেখুৱাই দিয়া, ধুনীয়া হৈ আছে। চাই লওক, গাড়ীখন মই দেখাই দিছো। গাড়ীখন লক আছে বাৰু, দাদা খুলি দিছে এবাৰ। গাড়ীখন আপোনালোকক আগৰ ফালৰ পৰা এবাৰ দেখাই দিছো, চাই লওক। খুব ধুনীয়া হৈছে গাড়ীখন। চাই লওক, ভিতৰটো চাওক। মানে কি কম আৰু আপোনালোকে আহি চাব লাগে। তাৰপিছত যদি পচন্দ হয়, এনেকুৱা নহয় যে আপোনাক
পছন্দ নহ'লেও গাড়ীখন দি পঠাব, চালে মানে কোনো প্ৰব্লেম নাই, দাদাৰ কাৰণে সেয়া নাই। নেক্সট এখন কেতিয়া গাড়ী ন? এখন 15 স্পাৰ্ক হয়, এখন 150। 1,50,000 টকা। কেতিয়া গাড়ী বুলি ক'লে? এখন 15ত 2015 গাড়ী। দাদা এখন ফাইনেন্স হৈ যাব? ফাইনেন্স হৈ যাব। ফাইনেন্স হৈ যাব। যদি আপোনালোকে এখন ল'ব বিচাৰে ল'ব পাৰে। মই ভিতৰতো এবাৰ দেখাই দিছো, এয়া চাই লওক, ধুনীয়া হৈ আছে। এয়া চাই লওক। দাদা আপোনালোকে এক্সিডেণ্ট গাড়ী নাৰাখে ন? এক্সিডেণ্ট গাড়ী নাই। এক্সিডেণ্ট গাড়ী নাই। দাদাৰ তাত যি আহে মানে দাদাই নিজে সেয়া কৰি আনে গাড়ীবিলাক। এয়া চাই লওক, আগৰ পিনে দেখাইছো। নেক্সট এখন কেতিয়া হ'ব না? এইখন 13ৰ মডেল হয়, 2013। এখন দাম কিমান ৰাখিছে? এইখন 280। 2,80,000 টকা। দাদা এখন ফাইনেন্স হৈ যাব? ফাইনেন্স হ'ব, 1.5 বছৰৰ হ'ব। হয়, ফাইনেন্স হ'ব। মানে ফাইনেন্স হ'লে 1.5 বছৰৰ কাৰণে হ'ব বুলি ক'লে আৰু তেখেতে। চব গাড়ীখন খুব চব লগোৱা আছে। হয় হয়, এইখন মৰিগাঁও ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে। মই ভিতৰতো এবাৰ দেখাই দিছো, গাড়ীখনৰ লক কৰা আছে। লক আছে বাৰু, একো নাই বাৰু। নেক্সট এখন কেতিয়া গাড়ী? এইখন 2014ৰ হয়, 2013 লাষ্টৰ। লাষ্টৰ গাড়ী। এখনৰ দাম কিমান ৰাখিছে? এইখনৰ দাম 250। 2,50,000 টকা। দাদা এখন ফাইনেন্স হৈ যাব? ফাইনেন্স হৈ যাব। ফাইনেন্স হৈ যাব। আপোনালোকে যদি ভাবি আছে মাৰুতি ৰিচ না হা ৰিচ ল'ম বুলি ভাবি আছে, তেতিয়াহ'লে দাদাৰ ওচৰত আহিব পাৰে। নাম্বাৰটো সেয়া নম্বৰ PA7979। চাই লওক, গাড়ীখন যদি খোলা আছে, ভিতৰটো এবাৰ দেখাই দিম আপোনালোকক। চাই লওক, ভিতৰটো এবাৰ চাওক, খুব ধুনীয়া হৈছে গাড়ী। এলজি লাগি আছে, চিট কভাৰ বিলাক মই এবাৰ দেখাই দিছো। আচ্ছা দাদা, আপোনাৰতো গাড়ী চালো বাৰু। আপোনাক কথা এটা সুধো, যদি আমাৰ ভিডিঅ' চাই আপোনাৰ ওচৰত আহে, তেতিয়াহ'লে ডিছকাউণ্ট হৈ যাব? ডিছকাউণ্ট দিম। ফাইনেন্সৰ সুবিধা পাই যাব? যিখিনি পাৰে আপুনি মানে যিমান পাৰে সহায় সহযোগিতা কৰিব নে কি কয়? বেয়া নাপায় যদি আপোনাৰ এড্ৰেছটো এবাৰ কৈ দিয়ক। মোৰ এড্ৰেছটো হ'ল আপোনাৰ 6 মাইলৰ ফালৰ পৰা আহিলে দূৰদৰ্শন কলনীৰ অপজিটত MD মটৰ্ছ বুলি। আমাৰ অলপ কাম চলি থকাৰ কাৰণে বেনাৰখন খোলা আছে। বহুত পুৰণা শ্বৰুম হয়, আপোনালোকে দেখিলে গম পাব। অলপ কামৰ কাৰণে বেনাৰটো খোলা আছে। বাকী আপুনি প্ৰতীক্ষাৰ ফালৰ পৰা আহিলে বৰবাৰী চাৰিআলি ক্ৰছ কৰি আপোনাৰ লেফ্ট চাইডৰ শ্বৰুমটো আছে। আচ্ছা, মই যদি আপোনাৰ নম্বৰটো ইয়াত দি দিওঁ, আপোনাৰ যোগাযোগ কৰিলে আপুনি নিশ্চয় সহায় কৰিব। মই হেৰি কৰা। থেংক ইউ।